সকলোকে নমস্কাৰ জনাই মই মোৰ কিছু কথা শিক্ষকৰ ফালৰ পৰা মই কিছু কথা ক'বলৈ আৰম্ভ কৰিছোঁ। মানে অলৰেডি আমাৰ মাননীয় অধ্যক্ষ মহোদয় ছাৰে কৈ গ'ল, সেইখিনি কথাই আমাৰ BTR চৰকাৰে আমাৰ ভেঞ্চাৰ স্কুল কলেজবিলাক লোৱা নাই। আৰু BTR এটা চুক্তি হৈছিলে 2020 চনত, সেই চুক্তি মতে 6.3 এটা দফা আছে আৰু সেই দফা মতে BTRত যিমান স্কুল কলেজ আছে ভেঞ্চাৰ সেইবিলাক নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ কৰিছিলে। কিন্তু সেই দফাটো 6.3 এক্টটো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আৰু যাৰ বাবে আমাৰ ভেঞ্চাৰ স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আমি যিমান আছো আৰু বহুতে 25 বছৰ ধৰি কৰ্মৰত অৱস্থাত আছে, অৱসৰ ল'বলগীয়া সময় আহি গ'ল। কিন্তু তথাপিও BTR চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই, যাৰ কাৰণে আমি পেন ডাউন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আজি 3 দিনমান হ'ল আৰু যদি এইটো পেন ডাউন কাৰ্যসূচী কমপ্লিট 5 দিনীয়া কাৰ্যসূচী সেইটো সমাপ্ত হোৱাৰ পিছত যদিও চৰকাৰে কোনো গুৰুত্ব নলয়, তেতিয়া আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম। আৰু যদি দৰকাৰ পৰে আমি ৰাজপথত ওলাই যাম, কিয় নহ'ব? আমাৰ স্কুল কলেজ হ'বই লাগিব, কিয় নহ'ব? আমাৰ অধিকাৰ আমাক দিবই লাগিব। কাৰণ চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সিহঁতে যেনেকে ষ্টুডেণ্টক পঢ়ায়, সিহঁতে দেশৰ সুনাগৰিক বা ভাল মানুহ পঢ়াব পাৰিছে, আমিও চেম তেনেকে একে প্ৰচেছ, পৰীক্ষা চিষ্টেম চব চিষ্টেম একেই, আমিও কষ্ট কৰি আছো সিহঁতৰ নিচিনা। কিন্তু সিহঁতক চৰকাৰে মান্থলি চেলাৰী দি আছে, দৰমহা দি আছে, সিহঁতে ধুনীয়াকে সুখ শান্তিৰে পৰিয়াল চলাব পাৰিছে। কিন্তু আমিতো ভেঞ্চাৰত কিমান টকা, আমাৰতো একো 1 টকা নালাগে, বিনা বেতনত আমি বিনা দৰমহাত আমি শিক্ষক শিক্ষয়িত্ৰীবিলাক ল'ৰা ছোৱালীবিলাকক পঢ়াই আছো। 5 দিনীয়া যোনটো পেন ডাউন কাৰ্যসূচী অল BTR নন প্ৰভিঞ্চিয়েলাইজ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যোনটো কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। কাৰণ আমাক এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি 4টা বছৰত অসম চৰকাৰৰ পৰা ভেকো ভাওনাৰ নিচিনাহে হৈ আছে। BTR চুক্তি 2020 চনৰ 6.3 আধাৰত যোনটো প্ৰভিঞ্চিয়েলাইজ কৰিব বুলি নিৰ্বাচনৰ সময়ত, নিৰ্বাচনৰ কেম্পেইনত ইমান ঢাকঢোল বজাইছিল যে আমাৰ BTR অঞ্চলত যিমান স্কুল কলেজ আছে সব এই 6.3 ক্লজৰ আণ্ডাৰত প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। কিন্তু BTR গভৰ্ণমেণ্ট আজি 5 বছৰ উকলি যোৱাৰ পথত, আকৌ নিৰ্বাচন আহি আছে আৰু অসম চৰকাৰ 4 বছৰ শেষ কৰিলে, 5 বছৰত ভৰি দি আছে। গতিকে এই সময়খিনিত আমাক এনেকে ঠগাই আছে, আজি হ'ব কালি হ'ব, কাম কৰি আছো, এনেকে ঠগাই আমাক 5টা বছৰ BTRত আমাক মানে হেৰি কৰি আছে। গতিকে আমি আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি 5 দিনীয়া যোনটো পেন ডাউন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি চৰকাৰে আমাক সঁহাৰি নজনায়, তেনেহ'লে আমি 22 তাৰিখৰ পৰা সচলত আমাৰ যোনটো কাৰ্যসূচী আছে, আমি আন্দোলন কৰা যোনটো কাৰ্যসূচী আছে গণতান্ত্ৰিকভাৱে, সেইখিনি আমি কৰিবলৈ বাধ্য থাকিম।